ৰাজ্যত ৰঙৰ উৎসৱৰ আনন্দ সত্ৰ দৌলত চলিছে ফাকুৱাৰ প্ৰস্তুতি বটদ্ৰৱা বৰপেটা মাজুলীত উখল মাখল পৰিৱেশ মন প্ৰাণ হৰিণীয়া হলিগীতত মুখৰিত সত্ৰনগৰী বৰপেটাৰ আকাশ বতাহ বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱ স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ব্যতিক্ৰমী হলিগীত প্ৰতিযোগিতা হলিগীত প্ৰতিযোগিতা ৰাইজিং ক্লাবৰ দ্বাৰা আয়োজন কৰা হৈছে বাটে বাটে হলিগীত প্ৰতিযোগিতা আৰু এনেধৰণৰ বিভিন্ন দল আহি উপস্থিত হৈছে আৰু দলসমূহে হলিগীত পৰিৱেশন আছে আমি সমগ্ৰ দৃশ্য দেখুৱাই গৈ আছো মুকলি পথত হলিগীত শীৰ্ষক এই প্ৰতিযোগিতা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে বাটে বাটে হলিগীত গাই কৃষ্ণৰ প্ৰেমৰ বন্দনাত মুখৰিত হৈ উঠে বৰপেটা ধাম বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য পৰিৱেশৰ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু অভিনেত্ৰী ৰিচা চেত্ৰীয়ে বহুত ভাল লাগিছে বহু বছৰ পাছত মই হোলি সেলিব্ৰেট কৰি আছো আমি সদায় শুনিহে থাকো আজি প্ৰথমবাৰ আহিব পাৰিছো অনুভৱ কৰিব পাৰিছো বিৰাটে ভাল লাগিছে আচলতে আমাৰ সৌভাগ্য হয় যে আমি ইয়াতে আহিব পাৰিছো দৌল উৎসৱৰ উদুলি মুদুলি পৰিৱেশ সত্ৰনগৰী মাজুলীতো সমান্তৰালকৈ ফাকুৱাৰ বজাৰত উপলব্ধ হৈছে বিভিন্ন ৰঙৰ পৰা আৰম্ভ কৰি ফিছকাৰী মাস্ক আদি বজাৰত ওলাইছে মোদী ফিছকাৰী আৰু যোগী আদিত্যনাথ ফিছকাৰী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ